গৌৰৱ গগৈ ডাঙৰীয়াৰ যি নেতৃত্ব, এই নেতৃত্বত কংগ্ৰেছৰ ভিতৰত গভীৰ এটা অসন্তুষ্টি আছে। নহ'লেনো আৰু গৌৰৱ গগৈৰ আজি সভাপতিৰ পৰা এটা দায়িত্ব আকৌ মিত্ৰতাৰ দায়িত্বটো আকৌ ভূপেন বৰা ডাঙৰীয়াৰ হাতলৈ যায় নেকি? এই মুহূৰ্তত প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী য'ত স্ক্ৰিনিং কমিটিৰ তেওঁ অধ্যক্ষ, তেওঁ অহাৰ বোধহয় কিবা কাৰ্যসূচীও শুনি আছোঁ, নাজানো, আহিব বোধহয়। গতিকে যিধৰণে ভূপেন বৰা ডাঙৰীয়াক কংগ্ৰেছৰ পৰা মানে নিধিৰাম চৰ্দাৰ কৰা হ'ল, ভূপেন বৰা ডাঙৰীয়াক নিধিৰাম চৰ্দাৰ কৰি পেলালে। গতিকে এইটো এটা কংগ্ৰেছৰ ভিতৰত যে ভয়ংকৰ বিদ্ৰোহ চলি আছে তাৰ প্ৰমাণ ভূপেন বৰা ডাঙৰীয়া। গতিকে ভূপেন বৰা ডাঙৰীয়ালৈ আমাৰ আহ্বান থাকিব। গতিকে তেখেতে যিখিনি তেখেতৰ মনৰ ভাৱ আছে সেইখিনি কংগ্ৰেছ নেতৃত্বৰ সন্মুখত ব্যক্ত কৰক, মানে একেবাৰে কি বুলি কয় স্পষ্টভাৱে। গৌৰৱ গগৈ ডাঙৰীয়াৰ যি নেতৃত্ব, এই নেতৃত্বত কংগ্ৰেছৰ ভিতৰত গভীৰ এটা অসন্তুষ্টি আছে। নহ'লেনো আৰু গৌৰৱ গগৈৰ আজি সভাপতিৰ পৰা এটা দায়িত্ব আকৌ মিত্ৰতাৰ দায়িত্বটো আকৌ ভূপেন বৰা ডাঙৰীয়াৰ হাতলৈ যায় নেকি? এই মুহূৰ্তত প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী য'ত স্ক্ৰিনিং কমিটিৰ তেওঁ অধ্যক্ষ, তেওঁ অহাৰ বোধহয় কিবা কাৰ্যসূচীও শুনি আছোঁ, নাজানো, আহিব বোধহয়। গতিকে যিধৰণে ভূপেন বৰা ডাঙৰীয়াক কংগ্ৰেছৰ পৰা মানে নিধিৰাম চৰ্দাৰ কৰা হ'ল, ভূপেন বৰা ডাঙৰীয়াক নিধিৰাম চৰ্দাৰ কৰি পেলালে। গতিকে এইটো এটা কংগ্ৰেছৰ ভিতৰত যে ভয়ংকৰ বিদ্ৰোহ চলি আছে তাৰ প্ৰমাণ ভূপেন বৰা ডাঙৰীয়া। গতিকে ভূপেন বৰা ডাঙৰীয়ালৈ আমাৰ আহ্বান থাকিব। গতিকে তেখেতে যিখিনি তেখেতৰ মনৰ ভাৱ আছে সেইখিনি কংগ্ৰেছ নেতৃত্বৰ সন্মুখত ব্যক্ত কৰক, মানে একেবাৰে কি বুলি কয় স্পষ্টভাৱে। গৌৰৱ গগৈ ডাঙৰীয়াৰ যি নেতৃত্ব, এই নেতৃত্বত কংগ্ৰেছৰ ভিতৰত গভীৰ এটা অসন্তুষ্টি আছে। নহ'লেনো আৰু গৌৰৱ গগৈৰ আজি সভাপতিৰ পৰা এটা দায়িত্ব আকৌ মিত্ৰতাৰ দায়িত্বটো আকৌ ভূপেন বৰা ডাঙৰীয়াৰ হাতলৈ যায় নেকি? এই মুহূৰ্তত প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী য'ত স্ক্ৰিনিং কমিটিৰ তেওঁ অধ্যক্ষ, তেওঁ অহাৰ বোধহয় কিবা কাৰ্যসূচীও শুনি আছোঁ, নাজানো, আহিব বোধহয়। গতিকে যিধৰণে ভূপেন বৰা ডাঙৰীয়াক কংগ্ৰেছৰ পৰা মানে নিধিৰাম চৰ্দাৰ কৰা হ'ল, ভূপেন বৰা ডাঙৰীয়াক নিধিৰাম চৰ্দাৰ কৰি পেলালে। গতিকে এইটো এটা কংগ্ৰেছৰ ভিতৰত যে ভয়ংকৰ বিদ্ৰোহ চলি আছে তাৰ প্ৰমাণ ভূপেন বৰা ডাঙৰীয়া। গতিকে ভূপেন বৰা ডাঙৰীয়ালৈ আমাৰ আহ্বান থাকিব। গতিকে তেখেতে যিখিনি তেখেতৰ মনৰ ভাৱ আছে সেইখিনি কংগ্ৰেছ নেতৃত্বৰ সন্মুখত ব্যক্ত কৰক, মানে একেবাৰে কি বুলি কয় স্পষ্টভাৱে।